মই কিহৰ উত্তৰ দিম কোন কংগ্ৰেছ আকৌ কোন এইবিলাকৰ কোনো নিয়ম নীতি বুলি কোনো ইয়াৰ নাই ইহঁতে চবকেইটা দালাল এই ৰঘুবীৰৰ এটা দালাল আছে যে কংগ্ৰেছ এৰি ইউডিএফৰ কিমান এম এল এ গৈ ইউডিএফত জইন কৰে আপোনালোকে চাওক বেছি দিন নাই সেইটো দিন আহি আছে কংগ্ৰেছ এৰি দিব বহুত কংগ্ৰেছ নামৰ কংগ্ৰেছ চলি আছে ইয়াত কোনো কামৰ কংগ্ৰেছ নাই মই কাক ঘণ্টাৰ চকজৰ মই কংগ্ৰেছ মোক ঠগি পেলাই আনিছে আপোনালোকে চিন্তা কৰক মই ইউডিএফত এম এল এ আছিলোঁ মোক আনিছে ইহঁতে ষড়যন্ত্ৰ কৰি আনিছে আনি পেলাই কি কৰিলে তেওঁলোকে মোক কংগ্ৰেছৰ জোৰ জবস্তি আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে শামছুল ইছলাম বৰলস্কৰ আৰু মীৰা বৰঠাকুৰে নি ভূপেন বৰা দালালটোৰ ঘৰত নি মোক জইন কৰালে এক নম্বৰ দালাল তেওঁলোকে মোক এম পি টিকেট দিম বুলি কৈ এম পি টিকেট দিয়াটো বাৰু দূৰৰ কথা 3 কোটি টকা লাগে তাৰ পি এ যিটো আছে ই আহি কৈছে আপুনি ইনষ্টলমেণ্টে আমাক টকা দিয়ক কেনেকুৱা দিব পাৰে আপুনি কওক মই কৈছোঁ নামটোতো মই পাহৰি গৈছোঁ ভূপেন বৰাৰ পি এ মই 1 টকাও দিয়া নাই কাৰণে মোক টিকেটো দিয়া নাই সিহঁতে বেলেগ এজন আনি ক'ৰ পৰা দি দিলে যিজনে জিন্দগীত কংগ্ৰেছৰ ছায়া এটা ধৰা নাই কংগ্ৰেছৰ এগেইনষ্ট কৰি সিজন মানুহকে দিছে এতিয়া ইজন মানুহক দায়িত্ব দি থৈছে উপ সভাপতি এইটো কি কৰিব এইটো কোনো কামৰ নহয় হাফিজ ৰছিদ আহমেদ এডভোকেট যে তেওঁৰ জিন্দগীতে কংগ্ৰেছৰ এগেইনষ্ট কৰিয়ে গৈছে এতিয়াওতো কংগ্ৰেছৰ কি কৰিব পাৰিব কিবা কৰিব পাৰিছে নেকি সেইটো সঁচা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে যিটো কৰি আছে ভাল কাম কৰি আছে মুখ্যমন্ত্ৰীৰ আজি কংগ্ৰেছে 70 বছৰে অসমখন ধ্বংস কৰিছে একো মাইনৰিটিৰ কোনো কাম কৰা নাই এতিয়া যি কাম কৰিছে মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে মুখ্যমন্ত্ৰীক সঁচা কথাটো ক'ব গ'লে মুখ্যমন্ত্ৰী যিবিলাক কাম কৰে ভাল কামেই কৰে সেইকাৰণেতো সমালোচনা বিৰোধীৰ তো ভৰিৰ তলত মাটি নোহোৱা হৈ যাব বেছি দিন আপুনি 3-4 মাহ পিছত মুখ্যমন্ত্ৰী আকৌ মুখ্যমন্ত্ৰী হৈ যাব কোনোৱে ৰখাব নোৱাৰে এতিয়া বৰাকত এটা চিট কংগ্ৰেছে নাপায় আপোনাক আজি মুখ্যমন্ত্ৰীয়ে কৈছে ন 10টা চিট 3টা বুলতে কৈ দিছে এই 3টাও নাহে লাষ্টত চাব আপোনালোকে চলি আছে তো এতিয়াতো ৰকিবুল হুছেইনে অলৰেডি বৰাকত চলি আছে কোটি কোটি টকা লোৱাৰ চিষ্টেমটো এতিয়া অলৰেডি ৰকিবুল হুছেইনে এটা এম এল এৰ পৰা লৈ বহি আছে বৰাকৰ এম এল এটাৰ পৰা লৈ বহি আছে কিমান লৈছে এইটো সঠিক মই নাজানো ৰে ভাই এইটো লৈ আছে নামনিৰ বহুত এম এল এ কৈছোঁ ন ইউডিএফত গৈ জইন কৰিব কংগ্ৰেছৰ এম এল এ সেই পইচাৰ ভয়তে দিব নোৱাৰে ৰকিবুলক সি মাইনৰিটিৰ নেতা নহয় মুছলমানৰ নেতা হ'ব নোৱাৰে কেতিয়াও ৰকিবুল মাইনৰিটিৰ মানুহে তেওঁ বিচাৰ কৰি পেলাই য'ত ভোট দিব লাগে তাত দিব ভোট মই ঘণ্টাৰ ৰিপ্লাই দিম সিহঁতে মোৰ ঘণ্টা হয় বেইমান মিছলীয়া এইবিলাক মই কংগ্ৰেছতো কোনোদিনো নাই এই 3 বছৰ মোক ক'ৰবাত দেখা পাইছে নি মোক কিবা দায়িত্ব দিছে নি কংগ্ৰেছে এইবিলাক মিছলীয়া দল কোনো দায়িত্ব নাই ভূপেন বৰাই মোক মুখপাত্ৰ দি থৈছিলে তাৰপিছতো মইতো এতিয়া গম নাপাওঁ যে মই আছোঁ না নাই একো দায়িত্ব দিয়া নাই তেওঁতো ভাবি লৈছে তেওঁ মুখ্যমন্ত্ৰী হৈ গৈছে মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে তেওঁৰ যোন সভাপতি তেওঁ ভাবি লৈছে তেওঁ মুখ্যমন্ত্ৰী হৈ যাব যিবিলাক সাংগুপাংগ এইবিলাক চব দালাল তেওঁক বৰবাদ কৰি আছে কোনে জানে গৌৰৱ গগৈ ৰাইজে ভোট দি বনাই দিলেহেঁতেন কিন্তু এতিয়া ৰকিবুল দালালটোৰ লগত লৈ গৌৰৱ গগৈ ডুবি আছে কেতিয়াও নোৱাৰে ৰকিবুল হুছেইন দালালটোৱে ডুবাই পেলাব তাৰ তৰুণ গগৈ চাহাবক ডুবাই খাইছিলে ৰকিবুল হুছেইনৰ দৰে কেইটামান মন্ত্ৰীয়ে মাইনৰিটি এই যে এইবিলাক পাট্টা দিয়া নাই এইবিলাক চব ৰকিবুল হুছেইন দায়ী ৱাজিদ আলী চৌধুৰী এইবিলাক মানুহ দায়ী এইটো খলিল মজুমদাৰ খাটিকোড়াৰ এম এল এ সি যদি এম এল এ তাৰ সমষ্টিত গৈ কমলাক কয় কেনেকুৱা কাম কৰে আপোনালোকে মোক বুজাই দিয়ক এইটো কোনে আমাৰ সমষ্টিত কোনোবাই গৈ কিবা কাম কৰিব পাৰিব নেকি মই যদি এম এল এ হওঁ মোৰ যদি এইটো ৰাইজৰ এইটো আকৌ কয় এম এল এ হ'বৰ কাৰণে খলিল কিয় যাব লাগে সি আলকাপুৰ কাটলিচৰাত তাৰ কাটিকোড়াৰ সমষ্টিটো সি নিজে চম্ভাল দিব নোৱাৰে সি আকৌ যাব লাগে আলকাপুৰ কাটলিচৰাত আমি নিজে আছোঁ মই আপোনাক কওঁ মই হাইলাকান্দিৰ অৰিজিনেল এম এল এ হাইলাকান্দি এতিয়া ডিলিমিটেশ্যনে আলকাপুৰ কাটলিচৰ চব একগোট কৰি দিছে মই এইবাৰ বিনা পইচাত কোনোবাই টিকেট দিয়ে যদি মই খেলিম প্ৰস্তুত মই মেণ্টেলি সেই হিচাপে কোন দলে দিয়ে যোন দলে দিব বিনা পইচাৰ টিকেট যদি পাওঁ ক'ৰবাত মই খেলিব বাধ্য মই কংগ্ৰেছত টকা দিব নোৱাৰোঁ ৰে ভাই বিনা টকাত মোক যোন পাৰ্টি টিকেট দিব সেই পাৰ্টিত মই খেলিম কংগ্ৰেছ দিলে মই নেখেলোঁ আৰু
কংগ্রেছে যদি সিহঁতৰ এই সৎ সাহস থাকা যদি দি পেলাই একবাৰ টেষ্ট কৰক, সিহঁতৰ এই সৎ সাহস নাহে কেতিয়া। দৰ দামতো এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে 1 কোটিৰ পৰা 10 কোটি, তাতকৈ বেছি হ'ব পাৰে, ঠিক নাই। কোনোবা এটা MLA কৈছে 12 কোটি টকা দৰ দাম হৈ আছে, নাজানো আৰু। হাইলাকান্দিৰ বিধায়কে কৈছে 12 কোটি টকা বজাৰ উঠিছে বুলি, এই লাষ্ট গেটত সিদিনা শুনা পাইছোঁ। হাইলাকান্দিৰ বিধায়কে তাৰ নিজৰ মুখেৰে কৈছে। বজাৰটোতো আল্টিমেটলিতো এই গুৱাহাটীতে হৈ আছে, দিছপুৰৰ পৰা নিয়ন্ত্ৰণ নাই। নেখেলোঁ ৰে ভাই, যদি টিকেট দি পেলাই সিহঁতৰ এইটো সৎ সাহস নাই ক'ব লগা। মই দেখিছোঁ গৌৰৱ গগৈৰ লগত মই কথা আলোচনা কেইবাদিন ফোন কৰিছিলোঁ কথা পাতিবৰ কাৰণে। ডাইৰেক্টলি আপুনি কওক, মোক এটা দায়িত্ব দিয়ক যে মই সমষ্টিত জিকিব পাৰোঁ না, মোক সমষ্টিত দৌৰিব লাগিব না। এই MP ইলেকশ্যনত মই দৌৰি দৌৰি সমষ্টি ঠিক কৰিলোঁ, তাৰপিছত মোক টিকেট নিদিলে। তে আকৌ যদি MLA দৌৰি দৌৰি সমষ্টি ঠিক কৰিম, তাৰপিছত তোমালোকে যাক পইচা টকা পাবা তাক টিকেট দি দিব। মই সেইকাৰণে কেইবাদিন তেওঁক ফোন কৰি কণ্টেক্ট কৰিব বিচাৰিলোঁ, কিন্তু তেওঁ আৰু একো ৰেছপন্স কৰা নাই। মই সেইকাৰণে সিহঁতৰ যদি এইটো সৎ সাহস থাকে, জিকাব পৰা এটা চিট নাপায়। মই এতিয়া ক'লোঁ তো, যিটো অৱস্থাত দালালি ষ্টাৰ্ট হৈছে, বৰাকত এটা চিট পোৱা টান হ'ব। তেওঁলোকে ভাবিছে পাই যাওঁ আমি, আৰু 3টা সমষ্টি দেখিছে মাইনৰিটিটো কেতিয়াও নাপায়।